লম্পটৰ কামনাৰ বলি হ'ল এগৰাকী 14 বছৰীয়া নাবালিকা 5 মাহৰ অন্তঃসত্ত্বা। গোৱালপাৰা শিমলীটোলা কামাৰ পোতাত এগৰাকী পিতৃহীনা 14 বছৰীয়া নাবালিকা সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ জীৱনলৈ নামিছে অমানিশা। তিনিজনকৈ বিবাহিত লম্পটৰ কামনাৰ বলি হৈ নাবালিকাগৰাকী সম্প্ৰতি প্ৰায় 5 মাহৰ অন্তঃসত্ত্বা হৈ কঢ়িয়াইছে কলংকৰ পূজা। গোৱালপাৰা জিলাৰ শিমলীটোলা আৰক্ষী চকীৰ অন্তৰ্গত কামাৰপোতাত পোহৰলৈ আহিছে এই জঘন্য কাণ্ড। প্ৰাপ্ত তথ্য অনুসৰি পিতৃ বিয়োগৰ অন্তত বিধৱা মাতৃ আৰু ভায়েকৰ সৈতে গাঁওখনৰ মোমায়েকৰ ঘৰত থাকে নাবালিকাগৰাকী। মাতৃয়ে লোকৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে তিনিজনীয়া পৰিয়ালটি চলাই আহিছে। তাৰ মাজতে গাঁওখনৰ ক্ৰমে কৰিম, মুক্তাৰ আৰু একছেট নামৰ তিনি লম্পতে কেইমাহমানৰ পূৰ্বে কোনো নথকাৰ সুযোগতে নাবালিকাগৰাকীৰ সৈতে বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পৰিণতিত সম্প্ৰতি নাবালিকাগৰাকী 4-5 মাহৰ অন্তঃসত্ত্বা। দেহৰ পৰিৱৰ্তন লক্ষ্য কৰি পৰীক্ষাৰ অন্ততেই তথ্য পোহৰলৈ আহে আৰু নাবালিকাগৰাকীয়ে সোধপোছৰ মাজতে তিনি লম্পটৰ নাম স্বীকাৰ কৰে। ৰহস্যজনকভাৱে গাঁৱৰ একাংশ মুখিয়ালে এই বিষয়ত সুবিচাৰৰ প্ৰতিশ্ৰুতি দি আইনী যুঁজত আগ নাবাঢ়িবলৈ পৰিয়ালটোক বাৰম্বাৰ সকীয়াই দিয়া বুলিও জানিব পৰা গৈছে। তাৎপৰ্যপূৰ্ণভাৱে নাবালিকাগৰাকীক গাঁৱৰ একাংশ মুখিয়ালেহে ন্যায় দিয়াৰ আশ্বাস দি এই মুহূৰ্তলৈ আৰক্ষীৰ কাষ চাপিব দিয়া নাই বুলিও মন্তব্য কৰে মাতৃয়ে। ভুক্তভোগী নাবালিকা মাতৃৰ মোমায়েক আৰু স্থানীয় সচেতন মহলে নামক সাঙুৰ খোৱা তিনি অভিযুক্তৰ কঠোৰ শাস্তিৰ লগতে পৰিয়ালটোলৈ ন্যায় প্ৰদানৰ দাবী জনাইছে। প্ৰশ্ন হয়, এই হেনজঘন্য ঘটনা পোহৰলৈ অহাৰ পাছতো ভুক্তভোগী পক্ষক আইনৰ কাষ চপাত বাধা আৰোপ কৰাটোৱে কিশোৰ ইংগিত বহন কৰে। আৰক্ষীয়ে বিচাৰি পাবনে অভিযুক্ত কৰিম, মুক্তাৰ আৰু একছেটক? নিউজ 6 ৰিপৰ্ট, নিউজ 80 অসম। মুক্তার আর করিম আর এসকেট হয় কিডন্যাপ করেছে। আচ্ছা, কি হৈছে? আপোনাৰ ছোৱালীৰ সৈতে বেয়া কাম কৰিছে? গর্ভবতী হয়েছে। গৰ্ভৱতী হৈছে কেইমাহ? 4 মাহ। কেনেকৈ গম পালে? পৰীক্ষা কৰিছে। আপোনাৰ ছোৱালী বয়স কিমান? 14 বছর। পঢ়ি আছে? পড়ি আছে। কোন ক্লাছত? 7। ক্লাছ 7ত। আচ্ছা, এতিয়া কি নাম ক'লে? করিম, এসকেট আর মুক্তার। কৰিমৰ দেউতাকৰ নাম জানে? না, জানি না। মুক্তাৰৰ? কুরবান আলী। এস্কেটৰ? ওমৰ আলী। এতিয়া আপুনি কি বিচাৰে? ন্যায়ৰ বিচাৰ ন্যায় লাগে। আপুনি থানাত গৈছে, এজাহাৰ দিছে নেকি? দিয়া নাই। কিয় দিয়া নাই? দিয়া নাই, দেয়ানি বিচার দিয়ার কি কৈছে? রাইজের মানুষ বিচার দিয়ার দেৱানী ৰাইজৰ মানুহে দেৱানীয়ে বিচাৰ দিব চাইছে। কি নাম দেৱানীবিলাকৰ নাম কি? আকবর আলী, মোহাম্মদ, মতিবার আর অসল মণ্ডল। আৰু কি মণ্ডল? অসল মণ্ডল। তেওঁলোকে কি কৈছে আপোনাক? সমাজে বসায়রা বিচার করবার। আচ্ছা, যেতিয়া বিচাৰ কৰি দিব তেতিয়া আপোনাৰ একো আপত্তি নাথাকিব? বিচাৰত আপুনি কি হোৱাটো বিচাৰে? আপোনাৰ হয়, কি বিচাৰে আপুনি? বিচার না পালি থানাত যাব কয়। এতিয়া আপোনাৰ স্বামী আছে নাই? নাই। ঢুকাইছে। আৰু কোন কোন আছে আপোনাৰ? ভাই আছে ডাঙ্গা। আৰু ল'ৰা ছোৱালী তিনিজন। 2জন। ছোৱালীজনী সৰু নে ডাঙৰ? ছোৱালীজনী সৰু। এতিয়া আপোনাৰ ছোৱালীৰ সৈতে এনেকুৱা কাম কৰিলে 3জন লোক জড়িত আছে। তেওঁলোকৰ বয়স কিমান হ'ব? বিবাহিত নে তেওঁলোক? বিয়া কৰিছে। তিনিওজনে বিয়া পাতিছে। বয়স কিমান হ'ব আনুমানিক? একজনের 3জন লাফান হয়েছে, আর একজনের সবাই একজন হয়েছে, আর একজনের বুড়া হয়ে গেছে। বুড়া? তথাপি বুড়া মানে কিমান মান বয়স আনুমানিক? 70, 80, 60 কিমান মান হ'ব? 60 বছর মান হয়েছে। মানে বুঢ়া বয়সতো এনেকুৱা কাণ্ড। আপোনাৰ ছোৱালীৰ বয়স কিমান? 14 বছৰীয়া ছোৱালীৰ লগত অপকৰ্ম কৰিলে এগৰাকী 60 বছৰীয়া বৃদ্ধই, লগত আছে 2জন, মুঠ 3জন। কৰিছে মুক্তাৰ আৰু 2জনে পহৰা দিছে। 2জনে পহৰা দিছে আৰু বেয়া কাম কৰিছে মুক্তাৰে। মুক্তাৰৰ দেউতাকৰ নাম কি ক'লে? কুৰবান আলী। আপোনাৰ গাঁওখনৰ নাম কি? বেংগলী দেউতা। 14 বছৰ। 14 বছৰ। কি হৈছে কোৱাচোন তোমাৰ লগত? কোন জড়িত এই কাণ্ডত?
কি নাম? মুক্তার, মুক্তার, করিম, করিম আর কি নাম? এসকেট। কেইজন আছিল টোটেল? তিনজন। 3জন। আৰু আছে নেকি? নাই। ক'ত লগ পাইছিলে ইহঁতক? তুমি পঢ়ি আছা নেকি? হয়, কোন ক্লাছত? 7 ক্লাছ 7ত। তাৰপিছত ইহঁতক ক'ত লগ পালা? দিনত লগ পাইছিলে নে ৰাতি লগ পাইছিলা? রাতে ৰাতি। কিমান দিনৰ আগত? তো মেলা দিন। মেলা দিন। কি কৈছিল? কিবা পইচা দিছিল নেকি তোমাক? না। পইচা দিয়া নাই।